কবি ললিতা দাসক অসম সাহিত্য জ্যোতি বঁটা প্ৰদান। নলবাৰী জিলাৰ বৰক্ষেত্ৰী দৌলাশালৰ কবি লেখিকা তথা শিক্ষয়িত্ৰী ললিতা দাসক প্ৰদান কৰা হৈছে অসম সাহিত্য জ্যোতি বঁটা। দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৃষ্টি এৱাৰ্ডছ 2024 প্ৰদান অনুষ্ঠানত সাহিত্য সামাজিক সাংস্কৃতিক কেন্দ্ৰ কৃষ্টি পথাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ললিতা দাসক এই বঁটা প্ৰদান কৰে। অসমৰ প্ৰতিভাৱান আৰু ওখখাপৰ কবিসকলৰ ৰচনাত সমাপৰ্যায়ৰ ললিতা দাস পেছাত এগৰাকী শিক্ষয়িত্ৰী হৈও নিৰন্তৰভাৱে সাহিত্য সাধনা অব্যাহত ৰাখিছে। 2018 চনত কাব্যগ্ৰন্থ ৰজনীগন্ধাৰ সুবাসেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰা ললিতা দাসে বৰ্তমানলৈ ভিন্ন বিষয় 16খনকৈ গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। দৌলাশালৰ বিশিষ্ট অভিনেতা তথা সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিকৰ সহধৰ্মিনী ললিতা দাসে এই বঁটা লাভ কৰি দৌলাশাললৈ সুনাম কঢ়িয়াই আনিছে। বিৰিণা গোষ্ঠী অসমৰ প্ৰতিষ্ঠাপক সদস্য ললিতা দাসে সাহিত্য ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন সন্মানেৰে বিভূষিত হৈছে। কৃষ্টি পথাৰৰ প্ৰধান সম্পাদক মহানন্দ চৰকাৰ দত্তই আধৰা বঁটা প্ৰদান অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ দয়ানন্দ পাঠক, বিশিষ্ট সাহিত্যিক তথা বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ উপস্থিত থাকে। উক্ত অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মাক ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰে কৃষ্টি পথাৰে। ললিতা দাসে কৃষ্টি পথাৰৰ অসম সাহিত্য জ্যোতি বঁটা লাভ কৰাত বৰক্ষেত্ৰী আনন্দৰ স্বৰ উঠিছে। এই সফলতাৰ বাবে ললিতা দাসলৈ বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তফিকুৰ ৰহমান, উপসভাপতি জিয়াউৰ ৰহমান, কোষাধ্যক্ষ বনজিৎ বৈশ্য, সহকাৰী সম্পাদক জয়ন্ত ডেকা, গ্ৰীড ৱৰ্ল্ড এ ড্ৰিমৰ সঞ্চালক সুৰজিৎ পাঠক, সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ জামান, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে শুভেচ্ছা জ্ঞাপন কৰিছে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি স্বীকৃতি দিলে বঁটা মানে আজি মই স্বীকৃতি পোৱা বুলি মই অনুভৱ কৰিছোঁ, গতিকে মই খুবেই আনন্দিত। কৃষ্টি পথাৰত কিবা ক'ব নেকি? কৃষ্টি পথাৰ এটা মহান অনুষ্ঠান, যে কবি বা সাহিত্যিকসকলক সামাজিক সাংস্কৃতিক দিশত বিভিন্ন কাম কৰা ব্যক্তিসকলক তেওঁলোকে উৎসাহিত কৰাৰ কাৰণে বঁটা প্ৰদান কৰিছে। গতিকে এটা সঁচাকৈ সৰ্বাংগ সুন্দৰ অনুষ্ঠান কৃষ্টি পথাৰৰ মই উত্তৰোত্তৰ এতিয়ালৈকে আপোনাৰ কিমানখন গ্ৰন্থ প্ৰকাশ কৰিছে? এতিয়ালৈ মই দেখিছোঁ এতিয়ালৈকে 12খন কাব্যগ্ৰন্থ আৰু বাকী 3খন পুথি আৰু 2খন কৰণা ডায়েৰী।